Hi guys, welcome to our channel Real Academy. আজি আমি এডভান্সৰ ক্লাছ 10ৰ চেপ্টাৰ 3 অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰটো আৰম্ভ কৰিম ইংলিছতকৈ এৰিথমেটিক অফ ইন্টিজাৰ্স। এতিয়া এৰিথমেটিক অফ ইন্টিজাৰ্স চেপ্টাৰটোৰ আমি এটা পদ্ধতি এটা শিকিব লাগিব, সেইটো কয় ইন্ডাকশ্যন পদ্ধতি বুলি। কি বুলি কোৱা হয়? ইন্ডাকশ্যন পদ্ধতি, অসমীয়াত কোৱা হয় আগমন বা আৰোহণ পদ্ধতি। এতিয়া ইন্ডাকশ্যন বা আগমন বা আৰোহণ পদ্ধতিটো হৈছে আমি প্ৰথমতে কি কৰিব লাগিব, ধৰি লোৱা কিছুমান ইকুৱেশ্যন দিয়া থাকিব। ধৰি লোৱা মই এটা ইকুৱেশ্যন ল'লোঁ, ধৰি লোৱা 1 + 3 + ... ধৰি লোৱা n² হ'ল। এনেকুৱা এটা ইকুৱেশ্যন থাকিব। এই ইকুৱেশ্যনবিলাকত কি কৰিব লাগিব, মই প্ৰথমতে n = 1ৰ কাৰণে মই লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কৰি চাব লাগিব। তাৰপিছত আকৌ n = k ৰ কাৰণে চাব লাগিব। তাৰপিছত আকৌ মই n = k + 1ৰ কাৰণে চাব লাগিব। কি ক'লোঁ? প্ৰথমতে সেই ইকুৱেশ্যনটোত মই কি কৰিব লাগিব, প্ৰথমতে n = 1ৰ কাৰণে মই প্ৰুভ কৰিব লাগিব। ছেকেণ্ডত n = k ৰ কাৰণে প্ৰুভ কৰিব লাগিব। তাৰপিছত n = k + 1ৰ কাৰণে আমি প্ৰমাণ কৰিব লাগিব। ঠিক আছে? এতিয়া চোৱা, আমি প্ৰথম কুৱেশ্যনটো আমি আৰম্ভ কৰোঁ। আমাক এটা ইকুৱেশ্যন দিয়া আছে 1 + 3 + 5 2 n - 1 = n² দিয়া হৈছে, হয়নে? আমি প্ৰথমতে ধৰি ল'লোঁ গোটেই এক নম্বৰ গোটেই সমীকৰণটো মই Sn বুলি ধৰি ল'লোঁ। Sn implies 1 + 3 + 5 ... 2 n - 1 = n² হ'ল। এতিয়া মানে কি কৰিব লাগিব, প্ৰথমতে n = 1ৰ কাৰণে মই প্ৰথমতে কি কৰিব লাগিব, n = 1ৰ কাৰণে এইটো প্ৰুভ কৰিব লাগিব। প্ৰথমতে এইটো কিমান আছে? Sn আছিলে। মই কি কৰিলোঁ, প্ৰথমতে Snৰ জেগাত কি বহাই দিলোঁ, 1 বহাই দিলোঁ। S1 মানে হৈছে প্ৰথম টাৰ্ম। এই সমীকৰণটোৰ প্ৰথম টাৰ্ম কি আছে? 1। সেইটো কি হৈ যাব, এইফালে 1 আৰু সেইফালে কি আছে, সমান চিন এইফালে কি আছে, n আছে। nৰ জেগাত কি আছে, 1। তো 1ক স্কুৱেৰ কৰিলে কিমান, 1। তো এইফালে লেফ্ট হেণ্ড চাইডো 1 পালোঁ, ৰাইট হেণ্ড চাইডো কিমান, 1 পালোঁ। তেতিয়াহ'লে কি হ'ব, সত্য হ'ব। বুজি পালা? n = 1ৰ কাৰণে কি পালোঁ, দুইফালে 1 1 পালোঁ, কি হ'ব, সত্য হ'ব। এতিয়া চোৱা, n = 1ৰ কাৰণে যদি দুইফালে 1 1 মানে কি, সত্য হ'ল, মানে ইকুৱেশ্যনটো ছেটিছফাই কৰিলে, হয়নে? এতিয়া মই কি কৰিব লাগিব, n = k। k মানে হৈছে যিকোনো সংখ্যা আৰু 2 3 5 7 10 যিকোনো সংখ্যা হ'ব পাৰে। nৰ কাৰণে যদি সত্য হৈছে, তেতিয়া যিকোনো কাৰণে সত্য বুলি মই ধৰি ল'লোঁ। কি ধৰিলোঁ, এইটো কি ধৰিলোঁ, n = k ৰ বাবে Sn কি হয়, সত্য হয়। যদি n = k ৰ বাবে সমীকৰণটো সত্য হয়, তেতিয়া মই কি লিখিম, nৰ জেগাত k বহাই দিম, হয় নাই? প্ৰথমতে পোৱা সমীকৰণটোত কি বহাই দিম, n = কি বহাই দিম, k মান বহাই দিম। কি পাম, nৰ জেগাত k বহালে কি হ'ব, sk এইটো nটোৰ জেগাত খালি k বহাইছোঁ, যিটো সমীকৰণ আছে তেনেকেই লিখিছোঁ। ইয়াত nৰ জেগাত k বহাইছোঁ, nৰ জেগাত ইয়াতে k বহাই দিছোঁ, হ'ল। এইটো কি হৈছে, মই সত্য বুলি ধৰি লৈ এইটো লিখি দিছোঁ, হ'ল। এতিয়া চাইডত মই এইটো 1 নম্বৰ দি থৈ দিলোঁ। মানে কি, প্ৰথমতে মই n = 1ৰ কাৰণে সত্য কৰিলোঁ, এইটো দেখাই দিলোঁ। তাৰপিছত মই n = k ৰ বাবে মই সত্য বুলি মই ধৰি ল'লোঁ, এইটো সত্য বুলি মই ধৰি ল'লোঁ। এতিয়া মই কি কৰিম, n = k + 1ৰ কাৰণে সত্য হয়নে নহয় মই এতিয়া দেখাম। এতিয়া চোৱা, আমি কি কৰিব লাগিব, প্ৰথমতে এতিয়া n = k + 1টো মই ধৰি ল'লোঁ। এতিয়া চোৱা, মই কি কৰিলোঁ, n = k টো ধৰি ল'লোঁ। এতিয়া আগতে কি আছিলে, এইখিনি Sn আছিলে। Snৰ জেগাতে মই কি লিখি দিম, nৰ জেগাত কি লিখিম, k + 1। বাকী যিটো এতিয়া চোৱা, অথনি k থাকিলে এইখিনিলৈকে থাকিলে, হয়নে? এতিয়া k + 1 মানে ইয়াতে এটা টাৰ্ম বাঢ়ি যাব। ইয়াতে k লৈকে আছিলে, k পিছত কি, k + 1 যেতিয়া মই লিখি দিম, ইয়াতে আৰু এটা টাৰ্ম কি হয়, এড হৈ যাব, মানে এইখিনিলৈকে লিখিলোঁ। লিখি পেলাই k জেগাত কি লিখি যাব, এতিয়া লাগিব, এতিয়া মই k + 1 লিখি দিব লাগিব। বুজি পালানে? আগতে k লৈকে থাকোঁতে যেতিয়া মই sk ধৰিছোঁ, এইটো ছেইম আছিলে, এইখিনিলৈকে আছিলে, হ'ল। এতিয়া মই যেতিয়া এতিয়া n মানে কি, k + 1 মানে k লৈকেতো এইখিনিলৈ হ'বই, আৰু 1 এটা আছে নাই, সেইটো কাৰণে আৰু এটা টাৰ্ম বাঢ়ি যাব, মানে এই টাৰ্মটো কি হৈছে, বাঢ়ি গৈছে। ঠিক আছে? বুজি পালানে? মানে k লৈকে থাকোঁতে একেই থাকিলে, কিন্তু যেতিয়া মই k + 1 কৰি দিম, তেতিয়া কি হ'ব, এটা টাৰ্ম বাঢ়ি যাব, মানে মই এইখিনিৰ পৰা এইখিনিলৈকে মই k লিখিলোঁ, এইখিনিৰ পৰা যি আছে সেইখিনি k আছিল ন, মই k ধৰোঁতে যিটো লিখিছোঁ সেইটো লিখিলোঁ। এতিয়া যেতিয়া আৰু এটা মই 1 লিখি দিম, 1ৰ কাৰণে কি হৈ যাব, আৰু এটা টাৰ্ম বাঢ়ি যাব, মানে কি হৈ যাব, এই k টোৰ জেগাত কি লিখি দিম, k + 1 লিখি দিম। বুজি পালা? এতিয়া k + 1ৰ কাৰণে মই এতিয়া কি কৰিব লাগিব, প্ৰুভ কৰিব লাগিব।
এতিয়া চোৱা নেক্সট লাইনটোত মই কি কৰিলোঁ ইয়াতে যিটো আছে সেইটো পাতিলোঁ পাতি পেলাই এইটো দুইটো কি আছে পূৰণ কৰিলোঁ 2 লগত কি বনালে টুৱাইছ কে 1 লগত 2 পূৰণ কৰিলে 2 এইটো -1 হ'ল এতিয়া এই গোটেইখিনি 1 নম্বৰ সমীকৰণত কি দিয়া আছে এইটো কে সমান চিন কে দিয়া আছে এই গোটেইখিনি জেগাত কি লিখি দিলোঁ কে বাকি এইটো কি থাকি গ'ল টুৱাইছ কে থাকিল 2 পৰা 1 গ'লে -1 হ'ল এতিয়া চোৱা এতিয়া কি হ'ল এইটো কে স্কোৱাৰ হৈ গ'ল কে স্কোৱাৰ থাকিব 2k টো 1 এইটো কি হয় a + b হোল স্কোৱাৰ ফৰ্মুলা হয়নে কি হয় k + 1 হোল স্কোৱাৰ এতিয়া তুমি অথনি এটা কথা চোৱা এই সমীকৰণটোত কি আছিলে চোৱাচোন অথনি 1 নম্বৰ সমীকৰণটোত আমাক কি দিয়া আছিলে সেইটো চোৱা ইয়াতে যদি n থাকে n থাকিলে কি হয় n স্কোৱাৰ হয়নে n থাকিলে কি হৈ যায় ইয়াত n স্কোৱাৰ হয় কিন্তু ইয়াতে কি হ'ব চোৱা আমি এটা কি পালোগে আমি এইটো পালো যে ইয়াতে দিলে কি পালো আমি k + 1 এনৰ জেগাত কি আছে k + 1 থাকিলে কি হয় k + 1 স্কোৱাৰ হয় নাই অথনি কিমান আছিলে 1 + 2 + এনেকৈ কি আছিলে টুৱাইছ n + 1 এইটো থাকিলে কি হয় ইয়াতে n স্কোৱাৰ হয়নে ইয়াতে নেক্সট আমি কি ধৰিলোঁ এইটো k + 1 ধৰিলোঁ এনৰ জেগাত কি ধৰিলোঁ k + 1 ধৰিলোঁ তে আনচাৰটো আমি কি পালোঁ k + 1 স্কোৱাৰ পালোগে হয়নে এনৰ জেগাত কি ধৰিলোঁ k + 1 ধৰোঁতে কি পালোগে k + 1 স্কোৱাৰ পালোগে মানে কি হ'ব এইটো সত্য হ'ব বুজি পাইছানে মানে প্ৰথমতে n = 1 ৰ কাৰণে কৰিলোঁ নেক্সট আমি n = k ৰ কাৰণে কৰিলোঁ k কাৰণে আমি ধৰি ল'লোঁ সত্য হয় বুলি তাৰপিছত আমি কি কৰিলোঁ n = k + 1 ৰ কাৰণে আমি সত্য হয় বুলি আমি ধৰি লৈ পেলাই কি দেখালোঁ প্ৰমাণ কৰি দিলোঁ এনৰ জেগাত কি আছে k + 1 আছে আমি কি ওলাল k + 1 ওলালগৈ লাষ্টত হয় নাই ঠিক হ'ব এতিয়া সত্য হ'ব মানে k + 1 ৰ কাৰণে সত্য হ'ব গতিকে Sn সকলো n belongs to n ৰ বাবে কি হ'ব সত্য হ'ব মানে চোৱা তোমালোকে এটা কথা মন কৰিবা যেতিয়া এইখিনিত k থাকে হয়নে অকল k থাকিলে k স্কোৱাৰ হয় নাই k থাকিলে k স্কোৱাৰ হয় কিন্তু আমাৰ এইখিনিলৈকেহে k আছিলে তাৰ পিছৰখিনি কি আছিলে এইটো k + 1 আছিলে তে k + 1 হ'লে আমাৰ সমান চিন কি ওলাব লাগিব k + 1 স্কোৱাৰ ওলাব লাগিব হয়নে তে k + 1 স্কোৱাৰ ওলাইছে ওলালে কি হ'ব এতিয়া সত্য হ'ব বুজি পালা সেইটো হৈছে ইণ্ডাকশ্যন পদ্ধতি বা ইংলিছত কোৱা হয় ইণ্ডাকশ্যন পদ্ধতি এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে 2 + 4 + 6 সমান প্লাছ টুৱাইছ n সমান n × n + 1 এতিয়া মই কিহৰ কাৰণে কৰিম n = 1 ৰ কাৰণে কৰিম এইটো ধৰি ল'লোঁ এইফালে কি n = আমি প্ৰথম টাৰ্মটো কিমান আছে 2 আছে 2 ইফালে কি লিখিম n ৰ জেগাত খালি 1 বহাই দিম 1 বহাই দিলে n ৰ জেগাত কিমান পালোঁ আমি 2 মানে কি হ'ব এইটো সত্য হ'ব হ'ল এতিয়া মই কি কৰিলোঁ n = k ৰ কাৰণে মই এইটো সত্য হয় বুলি ধৰি ল'লোঁ যদি 2 কাৰণে সত্য হয় সৰি 1 ৰ কাৰণে যদি n = সত্য হয় তেতিয়া সকলো 1 2 3 4 5 6 7 সকলো কাৰণে সত্য হয় বুলি মই কি কৰিলোঁ ধৰি ল'লোঁ ধৰি পেলাই মই কি কৰিম এতিয়া k = আমি n = k + 1 ৰ কাৰণে মই সত্য দেখাম ঠিক আছে k + 1 ৰ কাৰণে মই সত্য দেখাম এতিয়া চোৱা মই কি কৰিলোঁ n = k + 1 টো মই ধৰি ল'লোঁ n = k + 1 টো মই ধৰি ল'লোঁ এতিয়া ওপৰটো যি আছিলে এইটো যি আছিলে এইখিনিলৈকে লিখিলোঁ প্ৰথমৰ পৰা এইখিনিলৈকে লিখিলোঁ লিখি পেলাই কি আছিল n ৰ জেগাত মই কি এটা টাৰ্ম বাঢ়ি যাব ন এইখিনিলৈকে k থাকিলে এইখিনিলৈকে হয় আৰু এটা টাৰ্ম বাঢ়ি গ'লে কি হ'ব এই k টোৰ জেগাত কি হৈ যাব এই k টোৰ জেগাত k + 1 হৈ যাব 2টো 2 থাকিব আৰু k টোৰ জেগাত কি হ'ব k + 1 হৈ যাব এতিয়া এই গোটেইখিনি জেগাত মই কি লিখি দিম এইটো লিখি দিম আগতে পাই আহিছোঁ এই গোটেইখিনি জেগাত মই কি লিখি দিম এইটো পাই আহিছোঁ ন এইটো 1 নম্বৰ পৰা পাই আহিছোঁ কি হ'ব k × k + 1 বাকী কি থাকিব এইটোতো থাকি যাবই টুৱাইছ k + 2 হ'ল এতিয়া চোৱা দুইটাতে k + 1 টো কমন ল'ব পাৰোঁ ন ইয়াৰ পৰা k + 1 কমন ল'লে কি থাকিব k + 2 থাকিব এতিয়া চোৱা আগতে আমি কি পাইছিলোঁ k ইয়াতে k ধৰোঁতে কি পাইছিলোঁ k × k + 1 হয়নে এতিয়া মই k জেগাত কি ধৰিলোঁ k + 1 ধৰিলোঁ মই এইটো আনচাৰটো এইটো আনচাৰ মই কি পাবগৈ লাগিব k + 1 পাম আৰু কি পাব লাগিব k + 1 পাবগৈ লাগিব হয় নাই এটা পাব লাগিব সেইটো চোৱা k + 1 টো ইয়াতে পালোঁ আৰু k + 2 টো মই কেনেকৈ লিখিম k + 1 + 1 বুজি পালানে এতিয়া কি ওলাই গ'ল মানে আমাৰ এতিয়া কি হ'ব n = k + 1 ৰ বাবে Sk + 1 টো কি হ'ব সত্য হ'ব হ'ল বুজি পাইছেনে মানে তোমালোকে এটা কথা মন কৰিব লাগিব প্ৰথমতে মই 1 ৰ কাৰণে কৰিম দ্বিতীয়তে k ৰ কাৰণে মই সত্য বুলি ধৰি ল'ম তাৰপিছত মই কি কৰিব লাগিব k + 1 ৰ কাৰণে তোমালোকে কি কৰিব লাগিব সত্য বুলি ভাবিব লাগিব মানে এটাই ভাবা যদি প্ৰথমতে k থাকিলে এইখিনিলৈকে হ'ব হয়নে তে k + 1 হ'লে কি হয় ইয়াৰ লগত আৰু এটা টাৰ্ম বাঢ়ি যাব হয় নাই আৰু এটা টাৰ্ম বাঢ়ি গ'লে এইটো চেঞ্জ হৈ যাব হয় নাই এইটো চেঞ্জ হৈ যাব মানে
আৰু k জেগাত কি হৈ যাব k + 1 হৈ যাব k + 1 হৈ যাব আৰু এইটো k + 1 জেগাত কি হ'ব k টো জেগাত যদি আৰু k + 1 হৈ যায় কি হৈ যাব k + 2 হৈ যাব হয় না k + 2 হৈ যাব এটাতো ওলাইছে ন আমাৰ k + 1 k + 2 টো ওলাইছে ঠিক আছে সত্য হৈছে তাৰ পিছৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কি দিয়া আছে যে 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ n + n স্কয়াৰ সমান এটো দিয়া হৈ আছে হল প্ৰথমতে আমি n = 1 ৰ বাবে ধৰিব লাগিব দুইফালে বটো প্ৰথম টাৰ্ম কি 1 স্কয়াৰ টো 1 এ থাকিলে আৰু এফালে n জেগাত খালি 1 1 পাতি কেন পালো 1 মানে কি হ'ব এটো সত্য হ'ব এটা কি কৰিম n = k মানে সত্য বুলি মই ধৰি ললো ধৰো n = k বাবে সত্য তে খালি এক নম্বৰ যেটো কোৱেশ্চনটো দিয়া আছিল তাতে খালি n বিলাকৰ জেগাত কি বহাই দিম খালি k বহাই দিম হল এতিয়া চোৱা আমি কি দেখাব লাগিব n = k + 1 ৰ কাৰণে আমি সত্য বুলি দেখাব লাগিব এতিয়া চোৱা মই কি কৰিলো n ৰ জেগাত k + 1 ধৰিলো বাকি যি আছিল হেতুৱে লিখিলো এখানে k এটো চোৱা k থাকোতে এটো আছিল এখিনলে থাকিলে আৰু k + 1 আৰু এটা নাম বাঢ়ি যাব তে k জেগাত কি যাব k + 1 হোল স্কয়াৰ হৈ যাব এতিয়া প্ৰথমতে এটো জেগাত কি হ'ব এটো আছিল এটো জেগাত এটো পাতি দিলো তাৰপিছত লাষ্টত k + 1 টো আছে এটো কি লিখিলো লগতে k + 1 হোল স্কয়াৰ টো লিখি দিলো এটা চোৱা দুইটাতে k + 1 এটা কি ললো কমন ললো এটো কমন ললে কি থাকিলে k into twice k + 1 divided by 6 plus k + 1 এতিয়া চোৱা 6 টো মই কি কৰিলো লসাগু ললো দুইটা পৰা কি ললো 6 টো লসাগু ললো তলত আহি গল ওপৰত কিমান হয় twice k plus k plus 6k plus 6 এটা হেতু থাকি গল এটা 6 টো মই বাহিৰত উলিয়াই দিলো তাৰপিছত কি হ'ব এটো 2k স্কয়াৰ এতিয়া 6k আৰু k মিলালে কিমান হ'ব 7k হ'ব তেমা 7k টো কি কৰিলো 3k plus 4k ভাঙি দিলো মানে উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে তাৰপিছত চোৱা এটো সেম থাকিলে এটা দুইটা পৰা প্ৰথম দুটা পৰা কি কমন ললো k কমন ললো হল না k কমন লাগি থাকে twice k plus 3 থাকিলে সেকেন্ড দুটাৰ পৰা কমন ললো 2 কি থাকিলে twice k plus 3 থাকিলে হল তাৰপিছত চোৱা পিছৰটো এটো সেম থাকিলে দেখিও twice k plus 3 টো কমন আহিলে k plus 2 থাকি গল তে কি হ'ব গুটেকিটা মই কি 6 টো ডিভাইড কৰি দিলো ওপৰত গুটেকিটা লিখি দিলো এতিয়া চোৱা অথনি এটো অথনিতে k ধৰতে প্ৰথমটো কি ওলাইছিলে k এতিয়া মই কি উলিয়াব লাগে k + 1 6 টো 6 এ থাকিলে এতিয়া কি হল k টো k + 1 ওলাব লাগিব এই k টো k + 1 ওলাব লাগিব k + 1 টো কি ওলাব মানে k টো k + 1 ওলাব লাগিব ইয়াৰ পৰা প্ৰথম k টো k + 1 তাৰ পিছতে সেকেন্ডত কি আছে k + 1 টো কি ওলাব লাগে k + 1 টো k + 2 ওলাব লাগিব কাৰণ মই k জেগাত k + 1 ভৰাইছো ন তাৰ পিছৰটো কিমান ওলাব লাগিব k জেগাত k + 1 ভৰালে কিমান ওলাব 2k plus কিমান ওলাব লাগিব 3 এই তিনটা ওলাব লাগিব ওলাইছে ন এটো k + 1 টো এটো k + 1 ওলাইছে k + 2 k + 2 k twice k plus 3 to twice k plus 3 ওলাইছে হল মানে আমাৰ আনসাৰটো ওলাইছে মানে কি এটা কথা মনত ৰাখিবা k জেগাত মানে তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া তোমালোকে k সমান এটো ধৰিবা ন k n = k বাবে সত্যটো ধৰিবা যেটো ধৰিবা ন হেতুত কি হ'ব k জেগাত খালি k + 1 বহালে যেটো হ'ব মানে এটো যেটো ধৰিবা ইয়াতে k জেগাত তোমালোকে k + 1 বহাই দিব লাগিব বহাই দিলে যেটো আনসাৰ পাবা এটো কৰিলে হেতুৱে আনসাৰ ওলাব লাগিব যদি আনসাৰটো ওলাই তেতিয়া তোমালোকৰ শুদ্ধ হ'ব বুজি পাইছা এটা আমাৰ মিলিছে তোমালোকে সেই k কিটা জেগাত এইটো মানে যত k ধৰিছিলা এই ইয়াত k জেগাত খালি k + 1 বহাই চোৱা এটোত বহাই চালে এটো দুইটা মিলি যাব যদি মিলি যায় তেতিয়া সত্য হ'ব বুজি পাইছা তে কি হ'ব k plus n = k + 1 ৰ বাবে সত্য হ'ব গতিকে আৰোহণ পদ্ধতি অনুসৰি Sn সকলো n belongs to n ৰ বাবে সত্য হ'ব বুজি পাইছা যদি কিবা অসুবিধা বা মোক জনাবা বাকি কোৱেশ্চন তিনটা কৰি দিছো 4 5 তোমালোকে নিজে কৰিবা পাছৰখিনি মই নেক্সট ক্লাছত তোমালোকক কৰাই দিম